নাই বামত যাবলৈ পৰা নাই তলত নামিব নোৱাৰিব মজা আপোনাক চিনি পালে আৰু यसरी घुर्छ घोर्न सक्छ यसरी मुखले নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি মই আহিলোঁ লখিমপুৰ পদুমণি থানলৈ। আৰু পদুমণি থানত মানে বিশেষকৈ দেওবাৰে বহুত মানুহৰ ভিৰ হয়। কোনোবাই হাঁহ শৰাই দিব আহে, সেৱা ল'ব আহে, আৰু ইয়াত মানে বিশেষকৈ হাঁহ দিব আহে মানুহবিলাক। তো ময়ো আহিলোঁ আজি পদুমণি থানলৈ এপাক চাম। দেওবাৰ দিনটো একদম মানুহ ভিৰ হৈ আছে। আজি গোটেই মানুহ গাড়ী ৰাস্তাত মানে থ'বলৈ জেগা নাই। আৰু যিসকলে অহা নাই ইয়াত পদুমণিলৈ, সেইসকলক মই মানে পদুমণি থানৰ ভিতৰৰ পৰা অকণমান দেখাবলৈ যত্ন কৰিম। চাব, যিসকলে আহিছে তেখেতলোকেতো দেখিছে, আৰু যিসকলে নাই অহা তেখেতলোকক মই অকণমান দেখাবলৈ যত্ন কৰিছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া চাওক, মানুহ পূৰা ভিৰ হৈ আছে। আৰু এইফালে আছে পদুমণি থানৰ যিখন মেইন পাৰ্কখন আছে এইফালে। এইখনেই পাৰ্কখন। সেইফালে আছে গেটখন আগত সোমাব পৰাকৈ, আৰু মন্দিৰটো আছে এইফালে। পদুমণি থানখন যিটো মন্দিৰ হয় সেইটো আছে এইফালে। আৰু এইখন হৈছে পদুমণি আই থান। আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাম। ভিতৰলৈ সোমাই গৈ আপোনালোকক দেখাম কেনেদৰে কি আছে। দান পাত্ৰ ৰখোৱা আছে। ভিতৰলৈ যাবলৈ হ'লে আপোনালোকে ইয়াতে খুলি ল'ব লাগিব। মইতো খুলি লওঁ। গোটেই লাইন মানুহৰ লাইন, সকলো মানুহ লাইন পাতি আছে ইয়াত সেৱা ল'বলৈ। ওপৰত মেইন মন্দিৰটো আছে, সেইটো মুখ্য মন্দিৰটো। ইয়াত সেৱা ল'বলৈ সকলো মানুহ এনেকৈ লাইন পাতি আছে। আৰু এইটো হৈছে পদুমণি থানৰ যিটো পাছফালে থকা পুখুৰী। এইটো থানৰ পাছফালে থকা পুখুৰীটো, আৰু ইয়াত কাছ আছে। ইয়াত যদি কিবা কিবি দলিয়াই দিয়ে খাবলৈ, তেনেহ'লে আপোনালোকে মাছ দেখিব, কাছ দেখিব। পুখুৰীটো যথেষ্ট ধুনীয়া, পাৰটো বৰ ধুনীয়াকৈ বনোৱা আছে চাৰিওফালে। মই এতিয়া পুখুৰীটো এইটো পাৰৰ পৰা দেখাইছোঁ আপোনালোকক। মই পুখুৰীটো সেইটো পাৰৰ পৰা দেখাবলৈ যত্ন কৰিম। সেইফালৰ পৰা যাম। এই পুখুৰী এইফালৰ পৰা গ'লে তাতে পামগৈ, আৰু সেইফালৰ পৰা গ'লেও আমি সেইখিনি ঠাই পামগৈ। গতিকে আমি সেইফালৰ পৰা যাম। ইয়াত চাকি ধূপ ধূনা লগোৱা হয়। ওপৰ মন্দিৰটোত শৰাই চৰাই দিয়া হয়, মানে য'ত মানুহ ভিৰ হৈ আছে। আৰু এইটো হৈছে শিৱ মন্দিৰ এইটো। মই কাছ আছে বুলি কৈছিলোঁ নহয়, ইয়াত কাছ এজনী দেখিছোঁ। যথেষ্ট ডাঙৰ কাছ এজনী আছে ইয়াত। ৰ'ব, মই আপোনালোকক জুম কৰি দেখাই দিম দেই। এইজন দেখিলে নহয়, ডাঙৰ কাছৰ, যথেষ্ট ডাঙৰ কাছৰজনী। এইজনী দেখি পাইছেনে নাই পোৱা নাজানো বাৰু। তো এইফালে আপোনালোকে কিবা কিবি বনাই খাবলৈ হ'লে ইয়াৰ পৰা চৰু, কেৰাহী আৰু এইবিলাক খৰি চৰি সকলো এইপিনে পোৱা যায়। চকী টকী আছে। এইফালে মানুহবিলাকে মই কৈছিলোঁ যে হাঁহ দিব আহে, হাঁহ চাহ দি মানে বনাই মেলি পুখুৰীৰ পাৰে সকলোৱে খাই আছে। কিছুমানে বনাই আছে, খাবলৈকে হোৱাগৈ নাই চাগে। আৰু আগত আছে সেই বলিশাল বুলি লিখা জেগাত, মানে তাত মানে হাঁহজনী বলি দি পিনি মৰা হয়। বলি দি পিনি মাৰে।
ইয়াৰ পৰা খৰি চৰি আপোনাৰ চকী টকীবিলাক পায়। ইয়াত হাঁহজনী মাৰি লৈ যোৱা হয় ইয়াত খাবলৈ। আৰু এই ঘৰবিলাক দেখিছে নহয়, এই ঘৰবিলাকতে বনাই মেলি খোৱা হয়। প্ৰায়বিলাক মানুহে ঘৰৰ ভিতৰতে খায় আৰু কিছুমানে আৰু মানুহ যথেষ্ট বেছি হৈ থাকিলে বাহিৰৰ পুখুৰী পাৰে চাৰে বনাই খায় আৰু য'তে ত'তে। এই পাছফালে আৰু এটা চৌহদটো যথেষ্ট ডাঙৰ, পাছফালে খাবলৈ এক্সট্ৰাকৈ বহুত ঘৰ আছে। মই আপোনালোকক দেখাওঁ ক'ত ক'ত কেনেকৈ খাই আছে মানুহবিলাকক খোৱা জেগাবিলাক দেখাই দিছোঁ। এইটো ৱালৰ কাণতে এনেকৈ এইবিলাক পুখুৰী কাণে চানে এনেদৰে বনাই যিসকলে পাৰিছে খাইছে আৰু, কাৰণ জেগাটো নোজোৰেই। আৰু ইয়াৰ ভিতৰতো বহুত ঠাই আছে, আপোনালোকে চাই লওক। এই ভিতৰৰ ঘৰখিনি দেখিছে নহয়, এই প্ৰতিটো ঘৰতে মানুহ সোমাই আছে ফিটিং। গতিকে যিসকল ঠাই নাই পোৱা তাত খাবলৈ, সেইসকল মানুহে ইয়াত কাষত বনাই খাইছে গোটেই ঠাইখিনি। ইয়াত মানে কথা এটা হ'ল, কাছৰ এটা পোৱালি কাছৰ এটা উঠি গুচি আহিলে সেই পুখুৰীটোৰ পৰা, আৰু উঠি আহি পিনি বামতে ৰখি আছেহি। তাকে আমি সকলোৱে দেখি পালোঁ, দেখি পাই পিনি চাই আছোঁ কাছৰটো। আৰু ইয়াক মানে পুখুৰীত মেলি দিবলৈ যুঁজা কৰি আছে ওচৰ পুখুৰীটোত। এতিয়া চাই আছে আৰু ধৰিব, তাত মেলি দিব। তই পিছপিনৰ ধৰ, পিছপিনৰ ডাইৰেক্ট পানী দি দিয়ক, পানী লাষ্টৰ চিৰিত এৰি দিয়ক না, এই বামত থাকে পানী চাই সোমোৱা নাই। নাই বামত থাকে, যাবলৈ পৰা নাই, তলত নামিব নোৱাৰিব নেকি? মজা, আপোনাক চিনি পালে আৰু ফঙি আছে যাই বামলৈ আহিব নেকি? সি বামলৈতো থাকে চাগে, ওপৰতে থাকে। আৰু থাকিব, অকল এটা এইটো জলাশয় প্ৰাণী নহয়, জলাশয় প্ৰাণী নহয়। কেলে নহয়? কাছৰ নাম বৰবাদ কৰি দিলে। পানী নথকা ওপৰত থাকে অভ্যাস হ'ল চাগে। ওপৰত থাকোঁতে থাকোঁতে এই তলত পানী এতিয়া বেয়া পায়। পাৰিলোঁ দেই। এতিয়া এইবিলাক কেনেকৈ উঠিম বাৰু ভাবি, সি কিমান কষ্টকৈ উঠি আহিছিলে চাগে, কোনপিনে বগাই মেলি। পাপিকেইটাই মোক চাই আছে, আকৌ এবাৰ এৰি দিয়ক না।